হেল্ল' গাইজ, কি খবৰ? মই সুচেন বৰা। অ' ভাই, তই মোক এইটো কি দিলি? বাঁহৰ গাজ দিলি নে বৰবি দিলি? নবৈ যে তুলি টোপোলা বান্ধি ঘৰলৈ যাবলৈ ওলালে, খালি খালি তই মোক খাই পেলালি। এয়া মোৰ মাত্ৰ আৰম্ভণিহে। শুনকচোন, সঁচা জীয়া কাহিনী। মোৰ সম্পৰ্কীয় দাদা এজন আৰু মই একেলগে কৰ্মসূত্ৰে আছিলোঁ, ঠিক আমাৰ ঘৰৰ ওচৰতে। তেখেতৰ ঘৰ গোলাঘাটত, মোৰ ঘৰ জুৰীয়া দলঙত। মই তেখেতৰ লগত মাষ্টাৰলতে সৰু কাম এটা কৰি আছিলোঁ। তেখেতে এদিন মোক ক'লে, অ' ভাই, নবৌ আকৌ আমাৰ টাউনীয়া নহয়, নবৌৱে বাঁহৰ গাজে আৰু গৰৈ মাছে খাই খুব ভাল পায়। তই এটা কাম কৰিবিচোন, তই মোক যেনে তেনে বাঁহৰ গাজ এটা আনি দিবিচোন। মই ভাবিলোঁ মনত, বাঁহৰ গাজটো এতিয়া বাৰু মই ক'ত পাম? অলপ দেৰি মই চিন্তা কৰি চালোঁ। চিন্তা কৰি চাই ভাবিলোঁ, মই এঘৰ মানুহৰ ঘৰলৈ গ'লে বাঁহৰ গাজ এটা পাম। বেলেগৰ ঘৰতনো মোক কোনে বাঁহৰ গাজ দিব? এটা বাঁহৰ দাম 100 টকা, আৰু মোৰ হাতত বিশেষ পইচাও নাই। খুজিবলৈও লাজ লাগিছে, তাতে সম্পৰ্কীয় দাদা। ভাবিলোঁ যাওঁচোন বাৰু বাঁহৰ গাজ এটা বিচাৰি। সেইমতে মই গ'লোঁ ওলাই। গৈ পালোঁগৈ সেই মানুহ ঘৰত। দেউতাকক গৈ ক'লোঁ, বোলো হেৰি নহয় দাদাইদেউ, মোক এই বাঁহৰ গাজ এটা দিয়কচোন। বোলে কেলৈ? বোলো নাই, বাঁহৰ গাজ এটা খাবলৈ মোৰ বৰ মন গৈছে। পোৱা নাই আৰু লাজতে, মোৰ যে দাদা এজনে বিচাৰিছে, আৰু হাতত পইচাও নাই কিনি নিবলৈ। বোলে অকণমান দেৰি বহাচোন, মই চাওঁগৈ বাৰু বাহনীলৈ যাওঁ। সিহঁতৰ ঘৰত আকৌ ছোৱালী 3জনী। এই ডাঙৰজনী অকণ মোৰ প্ৰতি দুৰ্বলতা আছে। মই দেখিয়ে তাইক গালখনতে চিনি পাওঁ। মোক দেখিলে তাই গালখন ৰঙা কৰি যায়। ময়ো বহি আছোঁ। অলপ দেৰি পিছত দেউতাকে বাঁহৰ গাজটো আনি উলিয়ালে। তাৰপিছত আনি পেলাই ভিতৰলৈ লৈ গ'ল। ভিতৰলৈ চাওঁ, এবাৰ আকৌ বাহিৰলৈ চাওঁ, এবাৰ আকৌ ভিতৰলৈ চাওঁ। বৰ্ডাখনো ফাটেও মাজে মাজে চাওঁ, কিজানি বাঁহৰ গাজ লৈ তাই আকৌ ওলাই আহে নেকি। ঠিক 10 মিনিটমানৰ পিছত বাঁহৰ গাজটালৈ হাতত লৈ মিচিকিয়া হাঁহি এটা মাৰি ওলাই আহিছিল। দাদা, বোলে এইটো লওক, বাঁহৰ গাজ লৈ যাওক, আকৌ মন গ'লে কেতিয়াবা আহিবচোন। গ'ল কথা গুচি গ'ল। মই বাঁহৰ গাজ লৈ আহি গ'লোঁ। পাই গ'লোহি মোৰ নিজৰ জেগা। দাদাক ক'লোঁ, দাদা, মই বাঁহৰ গাজ এটা বোলো সেই ঘৰৰ পৰাই লৈ আহিছোঁ। গোটেই বিচাৰিলোঁ, বাঁহৰ গাজ ক'তো নাপালোঁ নহয়। বাঁহ এজোপা আছিলে, তাকো দেউতাই কাটিবলৈ নিদিয়ে। মনে মনে পাছফালে বাহনীলৈ গৈ সেই বাঁহৰ গাজটা মনে মনে কাটি মোনাতে ভৰাই বাহিৰে বাহিৰে বোলো লৈ আহিছোঁ। তাৰপিছত বোলে, ভাই দে, বেগতে মোক ভৰাই দে। দাদা বেগতে ভৰাই দিলোঁ। অকণমান ধেমালি কৰিম বুলি দাদাৰ লগত এই নাম্বাৰ 1ৰ কোৱাটাৰ বটল এটা, এই ভাঙৰ চিলিম এটা, লগতে ৰঙা কাপোৰ এডোখৰ, ঘুটুনা এটা বেগতে ধুনীয়াকৈ ভৰাই দিছোঁ। তাতে নতুন নবৌ দাদাৰ লগত অকণমান কাজিয়া লাগক বুলিয়ে দিলোঁ ভৰাই। অকণমান বোলো জমনি কৰিছোঁ। জমনি কৰিবলৈ গৈ মই বিপদতে পৰিলোঁ লাষ্টত। দাদাই পাছদিনাখন গ'লগৈ ঘৰলৈ। বেগতে আটাইকেইটা সামগ্ৰী মই ধুনীয়াকৈ ভৰাই দিলোঁ। দাদা গৈ ঘৰত পালেগৈ। ঘৰত হেনো আগদিনা পুখুৰী দিছিলে, গৰৈ মাছ কেইটামান জীয়াই থৈ দিছিলে। তাকে দাদাই গৈ পোৱাৰ লগে লগে নবৌৱে হেনো বাঁহৰ গাজে গৰৈ মাছে ৰান্ধিব। দাদাই গৈ আৰু বেগটো থৈ লাহেকৈ গা ধুবলৈ গ'লগৈ। আহি ক'লে, বোলে হেৰি নহয়, মই গৰৈ মাছে আৰু বাঁহৰ গাজে লৈ আহিছোঁ, তুমি ভালকৈ ৰান্ধিবাচোন, গা পা ধুই আৰু মই দুই একেলগে খাম। গ'ল কথা গুচি গ'ল। দাদাও গা ধুবলৈ গ'ল। আগতে আকৌ হেৰি নহয়, এই টেপ টিউবৱেলৰ অকণমান হাহাকাৰ নহয়, প্ৰায় 15-20 বছৰ আগৰ কথা। পুখুৰীতে গা ধুৱে, ফিচাৰীত। দাদা গা ধুবলৈ গ'ল, অকণমান সময় লাগিলে। গা পা ধুই মেলি আহি পেলাই দাদা পালেহি। আহি সোমাইছে। নবৌৱে তুলি টোপোলা বান্ধি দেখোন বিচনাতে বহি আছে কান্দি কান্দি। দাদাই সুধিছে, বোলে কি হ'ল তোমাৰ? নবৌৱে একো নকয়। দাদাই সুধিছে, বোলে কি হ'ল তোমাৰ, কোৱাচোন। বোলে সেই বাঁহ গছটো কি কৰিলা? বোলে সেই গৰৈ মাছকেইটা আছে নহয়, বনোৱা আকৌ সোনকালে, মোৰ ভোক লাগিছে নহয়, গা ধুই আহিছোঁ, একেলগে খাওঁ দুই। তাৰপিছত নবৌৱে কৈছে, বোলে বাঁহৰ গাছে গৰৈ মাছে বোলে খালত। হে,
কি হ'ল? অঁ, আপুনি এনেকুৱা বুলি মই নাজানো নহয়। আগতে যে আপোনাৰ ভাল পোৱা আছিলে ক'ব লাগিছিলে, মোকতো আনিলে কেলৈ এই দুখ দিবলৈ। নাই নাই, মই নাথাকোঁ আৰু এইখন ঘৰত নাথাকোঁ। মই আজিয়ে যামগৈ। মই দাদাহঁতলৈ ফোন কৰিছোঁ, মোক আজি লৈ যাবহি। তাৰপিছত দাদাই মোলৈ অকণমান দেৰি পিছত ফোন কৰিছে, বোলে হেৰি নহয়, তই কি দিলি? এইটো বাঁহৰ গাজ দিলে, তই বৰ বিহ দিলি, তই নবৈ যে একেবাৰে তুলি পেলাই আপুনি ঘৰলৈ যাবলৈ ওলাইছে। তই খাই পেলালি, মোক খাই পেলালি আৰু মই একো ধৰিবই পৰা নাই। আছোন আহ, তই আহ, এবাৰ আহ। দাদা এতিয়া মোৰ যাবলৈ একো সুবিধা নাই নহয়, তই যেনে তেনে এবাৰ আছোন ঘৰলৈ আহ। মই কি পাতি চাইকেলখন লৈ পেলাই যেনে তেনে মাৰি মাৰি গৈ আছোঁ আৰু গৈ ঠিক 1 ঘণ্টা 1.5 ঘণ্টা মূৰত পালোঁগৈ। গৈ দেখিছোঁ কথা বিষম, নবৈ তুলি টোপোলা বান্ধি পেলাই বিচনাত বহি আছে। বোলে দাদা বোলে তোমাৰ লগতে থাকে নেকি? অঁ, দাদাটো মোৰ লগত থাকে। হেৰি নহয়, এইফালে আহাচোন। এই দাদা কিবা তাত খেলি মেলি আছে নেকি বাৰু? মইতো দাদাক খেলি মেলি হোৱা আজিলৈকে দেখা নাই। দাদাৰ লগত প্ৰায় 10 বছৰমান আছে, মইতো একো গম পাওঁ। তেনেকৈ ক'লোঁ, বোলে এই বাঁহৰ গাজটো চোৱাচোন, তাৰ ভিতৰত কি ওলাইছে। চাইছোঁ হয়, চিঠি এখন ওলাইছে। বোলে হেৰি নহয় দাদা, চিঠিখনত লেখা আছে, এই বাঁহৰ গাজটো খাই কেনেকুৱা পালে জনাবচোন। বাঁহৰ গাজ লাগিলে আকৌ আহিব দেই। মই ভাবিলোঁ সংসাৰটি কি হ'ব এতিয়া। বাঁহৰ গাজটো দিছিলে মোকহে, মই দিলোঁহি দাদাক। বৰ বিপদত পৰিল। তাৰপিছত ভাই বেগটো খুলি চালে, তাত পালে কোৱাটাৰ বটল এটা, ভাঙৰ চিলিমটো, ৰঙা কাপোৰডোখৰ পুতনাটো। বোলে দাদাৰ চৰিত্ৰটো ভাল নহয়, গোটেইবোৰ খায়। মোৰ জীৱনটো একেবাৰে বৰবাদ কৰি পেলালে। প্ৰভু, মই এইবাৰহে মৰিলোঁ আৰু চিগা সূতা মই কেনেকৈ যোৰা দিম। কৈ মেলি ক'লোঁ, নবৌ, বাঁহৰ গাজটো আচলতে দাদাক মইহে দিছিলোঁ, মোৰ ঘৰৰ বাঁহৰ গাজ নহয়। সেই বাঁহৰ গাজটো আনিছিলোঁ বেলেগ এঘৰ মানুহৰ পৰাই। সিহঁতকৰ ছোৱালীজনী চাগে মোক ভাল পায় নেকি, মই ইমান নাজানো বাৰু। সেইকাৰণে অকণমান খেলি মেলি হ'ল চাগে, বেয়া নাপাব। আপুনি ঘৰলৈ যাব নালাগে, দুখটো মোৰেই। হেল্ল' গাইছ, আজিলৈ ইমানেই। কাহিনীটো শুনি কেনেকুৱা পালে জনাবচোন। ভাল পালে লাইক কৰি শ্বেয়াৰ কৰি দিব। নমস্কাৰ।